हेलो स्टूडेंट आज आमी आमार चौकाखर बस्तुबोर अंतर्गत शुकान बरफ की उष्णतार एसआई एকক की उष्णतार सेलसियास स्केल और केल्विन स्केलर মাজৰ सम्बन्ध और पदार्थर चतुर्थ और पंचम अवस्थार विषय आमी आलोचना करिम। ता चोৱা যাওক যে उष्णतार दुविध साधारण एকক उष्णता जोखार दुविध साधारण एকক की उष्णता जोखार दुविध साधारण एকক हल आमार एटा हल सेलसियास स्केल और एटा हल केल्विन स्केल। सेलसियास स्केलत उष्णता जोखार एকক हल आमार डिग्री सेंटिग्रेड और इयात डिग्री सिर द्वारा बुझा और केल्विन स्केलत उष्णतार एকক हल केल्विन और ये केर द्वारा बुझा और उष्णता तेनेहले दुविध साधारण एকক की उष्णता जोखार दुविध साधारण एকক हल एटा हल डिग्री सेलसियास और एटा हल केल्विन। এই দুটার ভিতৰত আপনার उष्णतार एसआई एকক आमार केल्विन বুলি কোৱা অর্থাৎ उष्णतार एसआई एকক কি उष्णतार एसआई एকক হল केल्विन। এটো আমাৰ হৈ গল। এতিয়া ইয়াৰ সম্বন্ধটো আহে उष्णतार দুবিধ স্কেল আছে এটা হল সেলসিয়াস স্কেল আৰু এটা হল কেলভিন স্কেল ইহঁতৰ মাজৰ সম্বন্ধটো কি এটো আমি চাও। ইহঁতৰ মাজৰ সম্বন্ধটো যদি আমি ভালকৈ লক্ষ্য কৰো তেনেহলে কি হ'ব অকণমান চোৱা যাওক। আমি গম পাইছো যে উষ্ণতাৰ দুবিধ একক এটা হল সেলসিয়াস স্কেল আৰু এটা কেলভিন স্কেল। দুটাৰ উচ্চতম সীমা আৰু নিম্নতম সীমা কিমান বা উচ্চতম মান আৰু নিম্নতম মান কিমান এটো চোৱা যাওক। দুও ক্ষেত্ৰত सेलसियास स्केल और केल्विन स्केल दुटा स्केलते उष्णतार निम्नतम मान उष्णतार स्केलर निम्नतम मान बरफर गलनांकर भित्तित लोৱা হৈছে अर्थात बरफर गलनांक आमार जेतु मान किमान डिग्री उष्णतात बरफ गले बरफर गलनांकर भित्तित दुटा स्केलते एটো निम्नतम मान বুলি ধৰা হয় আৰু উচ্চতম মান ধৰা হয় পানীৰ উতলাংক যিমান সিমানে আমাৰ দুটা স্কুলতে উচ্চতম মান লোৱা হয়। অৰ্থাৎ আমি তেনেহলে চাও যে কিমান যে আমাৰ ডিগ্ৰী সেলসিয়াস এটা হল আমাৰ ডিগ্ৰী সেলসিয়াস স্কেলত আমাৰ উচ্চতম মান কিমান নিম্নতম মান কিমান। डिग्री सेलसियास स्केलत निम्नतम मान हल 0 डिग्री सेलसियास एटा हल बरफर गलनांक और उच्चतम मान हल 100 डिग्री सेलसियास पानीर उतलांक किमान पानीर उतलांक हल 100 डिग्री सेलसियास तेनेहले सेलसियास स्केलत निम्नतम मान अर्थात बरफर गलनांक 0 डिग्री सेलसियास एटा निम्नतम मान और पानीर उतलांक किमान 100 डिग्री सेलसियास एटा उच्चतम मान कत सेलसियास स्केलत बा सेंटिग्रेड स्केलत। ठीक तेनेदरे उष्णता आन एटा एকক हल केल्विन स्केल केल्विन स्केलत उष्णता एকক हल केल्विन। ते केल्विन स्केलत ইয়াতো আমাৰ নিম্নতম মান কিমান লোৱা হয় বৰফৰ গলনাংকটোই নিম্নতম মান লোৱা হয় অৰ্থাৎ কেল্ভিন স্কেলত বৰফৰ গলনাংক কিমান নিম্নতম মান 273 केल्विन और उच्चतम मान किमान केल्विन स्केलत पानीर उतलांक किमान 373 केल्विन। तेनेहले इया देखा गल जे सेलसियास स्केलतो बरफर गलनांक किमान 0 डिग्री सेलसियास और केल्विन स्केलतो बरफर गलनांक किमान 273 केल्विन अर्थात जेहेतु दुटाई बरफर गलनांक बुझाइছে সেই কারণে
আমাৰ এই দুটা সমান বুলি লিখিব পাৰি আকৌ এবাৰ কৈছো 0 ডিগ্ৰী আমাৰ বৰফৰ গলনাংক আমাৰ ডিগ্ৰী সেন্টিগ্ৰেড স্কেলত বা এককত 0 ডিগ্ৰী সেলসিয়াস আৰু কেলভিন এককত বৰফৰ গলনাংক কিমান 273 কেলভিন যেহেতু দুটাই বৰফৰ গলনাংক বুজাইছে গতিকে আমি লিখিব পাৰো যে 0 ডিগ্ৰী সেন্টিগ্ৰেড ইকুয়াল টু 273 কেলভিন এইটো হল এটা আমাৰ সম্বন্ধ হয় এইটো আমাৰ হৈ গল তেনে আমি লিখিব পাৰো এইটো 0 ডিগ্ৰী সেন্টিগ্ৰেড ইকুয়াল টু 273 কেলভিন কি লেখা হল সেন্টিগ্রেড স্কেলত বৰফৰ গলনাংক 0 ডিগ্ৰী সেন্টিগ্রেড আৰু কেলভিন স্কেলত বৰফৰ গলনাংক 273 কেলভিন সেই কাৰণে আমি 0 ডিগ্ৰী সেন্টিগ্রেড ইকুয়াল টু 273 কেলভিন লিখিব পাৰো এতিয়া আমাৰ দুটা হৈ গল এতিয়া উষ্ণতাৰ এসআই একক গম পালো যে উষ্ণতাৰ এসআই একক কেলভিন या केर द्वारा बुझा यदि उष्णतार दुविध स्केल पालो उष्णता जोखार दुविध साधारण स्केल की এটা হল সেলসিয়াস স্কেল আর এটা হল কেলভিন স্কেল ইহতৰ মাজৰ সম্বন্ধটো কি ভেরি সিম্পল সলভ সেলসিয়াস স্কেল আর কেলভিন স্কেল দুটাৰ মাজৰ সম্বন্ধটো হল যে আমাৰ সেলসিয়াস স্কেল এটো সেলসিয়াস স্কেলৰ লগত আমাৰ 273 যদি প্লাস কৰা হয় তেতিয়াহলে কেলভিন স্কেলৰ মান পায় অৰ্থাৎ আমাৰ কেলভিন স্কেলত উষ্ণতা কেলভিন স্কেলত উষ্ণতা সমান কি হ'ব সেলসিয়াস স্কেলত উষ্ণতা প্লাস 273 এটো হল সম্বন্ধ অর্থাৎ সেলসিয়াস স্কেল আৰু কেলভিন স্কেল উষ্ণতাৰ মাজৰ সম্বন্ধটো নাইবা কেলভিন একক আৰু সেন্টিগ্রেড এককৰ মাজৰ সম্বন্ধ যেটো তেনেহলে আমাৰ হৈ গল যে কেলভিন স্কেলত উষ্ণতা সমান কিমান হ'ব সেলসিয়াস স্কেলত উষ্ণতা প্লাস 273 অৰ্থাৎ কেলভিন লৈ লবলৈ হলে 273 প্লাস কৰিব লাগে আৰু সেলসিয়াস স্কেলত প্ৰকাশ কৰিব হলে বা সেলসিয়াস স্কেল লৈ লবলৈ হলে 273 এইফালে আনি মাইনাস হ'ব অর্থাৎ আমি সদায় মনে রাখিব লাগিব শর্টকাটত যে কেলভিন স্কেল লৈ লবলৈ হলে 273 প্লাস কৰিব লাগিব আৰু সেলসিয়াস একক লৈ লবলৈ হলে 273 মাইনাস কৰিব লাগিব এই কথাটো মনে ৰাখিলে হৈ গল আমি এতিয়া দুটামান অংক সলভ কেলভিন স্কেল আৰু সেলসিয়াস স্কেলৰ আমাৰ অংক তো কেলভিন স্কেল আৰু সেলসিয়াস স্কেলৰ মাজৰ এটা সম্বন্ধ বা অংক আমি চাও যেনেকুৱা এটা কোৱেশ্চন হল 25 ডিগ্ৰী সেন্টিগ্রেডত এত উষ্ণতা কেলভিন স্কেলত প্ৰকাশ কৰা কেলভিন স্কেলত বা কেলভিন এককত বুলিও ক'ব পাৰি কেলভিন স্কেলত প্ৰকাশ কৰা একেবাৰে ইজি যে কেলভিন স্কেল লৈ লবলৈ হলে কি হ'ব 273 প্লাস কৰিব লাগে অৰ্থাৎ ইয়াৰ সলিউশন বা সমাধান 25 ডিগ্ৰী সেলসিয়াস এটো আমি কেলভিন স্কেল লৈ লব লাগে গতিকে আমি প্লাস কৰিব লাগিব তাৰ কি 25 ডিগ্ৰী 25 প্লাস 273
অর্থাৎ কিমান হ'ব 5 আৰু 3 8 2 আৰু 7 9 আৰু এটা 2 অর্থাৎ 298 কেলভিন হ'ব তেনেহলে আমাৰ এটা হৈ গ'ল যে সেলসিয়াস স্কেলত কেলভিন স্কেল লৈ ল'বলৈ হলে কি কৰিব লাগে যেটো দিয়া থাকিব তাৰ লগত 273 প্লাস কৰিলে কেলভিন স্কেল লৈ পৰিৱৰ্তিত হয় এতিয়া নেক্সট এটা আমি এতিয়া সেলসিয়াস স্কেল লৈ চাও কেনেকৈ কৰিব লাগে সেলসিয়াস স্কেল লৈ ল'বলৈ হলে 273 মাইনাস কৰিব লাগে এটা অংক চোৱা যাওক তেনেহলে যেনেকুৱা 370 কেলভিন উষ্ণতা আমাৰ সেলসিয়াস স্কেলত প্ৰকাশ কৰা বা সেন্টিগ্রেড স্কেল সেলসিয়াস স্কেলত বা সেলসিয়াস স্কেলত বা সেন্টিগ্রেড স্কেলত প্ৰকাশ কৰা তেনেহলে কি হ'ব ইয়াত সলিউশন আমি লিখিলো এটা 370 কেলভিন এটা কেলভিন স্কেলত আছে এটা সেলসিয়াস স্কেলে ল'ব লাগে কেনেকৈ ল'ব লাগিব 273 প্লাস কৰিলে কেলভিন স্কেল হৈ যায় আৰু 273 মাইনাস কৰিলে সেলসিয়াস স্কেল হৈ যায় তেনেহলে আমি সেলসিয়াস স্কেল ল'ব লাগে গতিকে মাইনাস এটা ইকুৱেল টু 370 মাইনাস 273 তেনেহলে ইয়াত কিমান হ'ব এটো 10 ৰ পৰা 1 ভাগ কৰি ললে 7 ৰ পৰা 1 ললে 10 হ'ব 10 ৰ পৰা 3 গলে 7 হ'ব 7 ৰ পৰা 1 লোৱা হৈছে 6 হ'ল 6 ৰ পৰা 7 মাইনাস কৰিব নোৱাৰি তে 1 কেৰি হ'ল 1 কেৰি কৰিলে আমাৰ 16 হ'ল 16 ৰ পৰা 7 গলে 9 ইয়াত 2 থাকিলে 2 ৰ পৰা 2 মাইনাস কৰিলে 0 0 বাফালে নবহে অৰ্থাৎ আমাৰ এটো ডিগ্ৰী সেলসিয়াস হৈ গ'ল তেনেহলে আমাৰ সেলসিয়াস স্কেল আৰু কেলভিন স্কেল ব্যৱহাৰ কৰি আমি অংক শিকিলো আৰু হিহঁতৰ মাজৰ সম্বন্ধটো আমি গম পালো যে কেলভিন স্কেলত উষ্ণতা সমান কি সেলসিয়াস স্কেলত উষ্ণতা প্লাস 273 এটো আমাৰ হৈ গ'ল এতিয়া আমি আগবাঢ়িম যে পদাৰ্থৰ অৱস্থা পদাৰ্থৰ ভৌতিক অৱস্থা প্ৰধানকৈ তিনিবিধ গোটা জুলীয়া আৰু গেছীয় পদাৰ্থৰ ভৌতিক অৱস্থা ইংৰাজীত কোৱা হয় ষ্টেট অফ মেটাৰ পদাৰ্থৰ অৱস্থা কি কি এক নম্বৰ হ'ল গোটা সলিড দুই নম্বৰ হ'ল জুলীয়া লিকুইড তিনি নম্বৰ হ'ল আমাৰ গেছীয় ইংৰাজীত গেছিয়াছ স্টেট বুলি কোৱা হয় বা গেছ কিন্তু বিজ্ঞানীসকলে পদাৰ্থ পাঁচটা অৱস্থাৰ বিষয়ে ক'ব খোজে পদাৰ্থৰ পাঁচটা অৱস্থা কি কি আৰু দুটা অৱস্থা হ'ল 4 নম্বৰ হ'ল আমাৰ প্লাজমা আৰু 5 নম্বৰটো হ'ল বোস আইনষ্টাইন কনডেনসেট অর্থাৎ সংক্ষেপতে BEC বুলি কোৱা হয় হৈ গ'ল আমি গোটা পদাৰ্থ আমি জানো গোটা পদাৰ্থৰ ঘনত্ব বেছি জুলীয়া পদাৰ্থৰ ঘনত্ব কম গেছীয় পদাৰ্থৰ ঘনত্ব অতি কম এতিয়া প্লাজমা হল সকলো পদাৰ্থ কণিকাৰ দ্বাৰা গঠিত তা প্লাজমা কি প্লাজমা অৱস্থাত কণিকা বিলাক কি হয় আমাৰ অতি শক্তিযুক্ত হয় আৰু অতি উত্তেজিত হয় এগুলো প্লাজমা অৱস্থাটো কেনেকুৱা
প্লাজমা অৱস্থাত কণিকাবিলাক এনে অৱস্থা থাকে প্লাজমা অৱস্থাত কণিকাবিলাক আমাৰ অতি শক্তিযুক্ত হয় হাইলি এনাৰ্জেটিক হয় আৰু হাইলি এক্সাইটেড অতি উত্তেজিত অৱস্থাত থাকে এতিয়া বোছ আইনষ্টাইন কনডেনছেটত কণিকাবিলাক কেনেকুৱা অৱস্থা থাকে বোছ আইনষ্টাইন কনডেনছেটত কণিকাবিলাক কেনেকুৱা হয় আমাৰ অতি কম ঘনত্বৰ গেছ অতি কম উচ্চ উষ্ণতালৈ চেঁচা কৰিলে আমাৰ এই BEC পায় বোছ আইনষ্টাইন কনডেনছেটৰ কণিকাবিলাক পোৱা যায় আকৌ এবাৰ কৈছো অতি কম ঘনত্বৰ গেছ অতি কম উষ্ণতালৈ চেঁচা কৰিলে আমাৰ BEC অৰ্থাৎ বোছ আইনষ্টাইন কনডেনছেট পদাৰ্থসমূহ উৎপন্ন হয় যেটো হৈ গ'ল তেনেহলে পদাৰ্থৰ চতুৰ্থ অৱস্থাৰ নাম কি পদাৰ্থৰ চতুৰ্থ অৱস্থাবিধৰ নাম হ'ল প্লাজমা আৰু পদাৰ্থৰ পঞ্চম অৱস্থাবিধৰ নাম কি পদাৰ্থৰ পঞ্চম অৱস্থাবিধৰ নাম হ'ল আমাৰ বোছ আইনষ্টাইন কনডেনছেট যদি কয় প্লাজমা কি তেনেহলে আমি কম প্লাজমা হ'ল পদাৰ্থৰ চতুৰ্থ অৱস্থা আৰু ইয়াত কি হয় এই প্লাজমা অৱস্থা পদাৰ্থৰ কণিকাবিলাক কি হয় অতি শক্তিযুক্ত হয় আৰু অতি আমাৰ উত্তেজিত অৱস্থাত থাকে কণিকাবিলাক এটো হৈ গ'ল নেক্সট এতিয়া আমি চাম শুকান বৰফ কেনেকুৱা ইংলিছত কয় ড্ৰাই আইচ শুকান বৰফ ড্ৰাই আইচ আমি মাছ বজাৰত দেখিছো ডাঙৰ বগা এইটো আমাৰ ড্ৰাই আইচ শুকান বৰফ তো শুকান বৰফ কি কাৰ্বন ডাই অক্সাইড গেছক অতিমাত্ৰা চেঁচা কৰি দিয়ে কম উষ্ণতালৈ আৰু উচ্চ চাপলৈ যদি কাৰ্বন ডাই অক্সাইড গেছৰ ওপৰত কম উষ্ণতা আৰু উচ্চ চাপ প্ৰয়োগ কৰিলে ই গোটা অৱস্থালৈ পৰিব এই গোটা কাৰ্বন ডাই অক্সাইডক শুকান বৰফ দিয়ে অৰ্থাৎ কাৰ্বন ডাই অক্সাইড গেছক অতিমাত্ৰা চেঁচা কৰিলে ই গোটা অৱস্থালৈ পৰিৱৰ্তিত হয় আৰু এই গোটা কাৰ্বন ডাই অক্সাইডক কি কোৱা হয় শুকান বৰফ প্ৰথম ব্যৱহাৰ কৰা হয় শুকান বৰফ মাছ মাংস ফল মূল সংৰক্ষণত ব্যৱহাৰ কৰা হয় শুকান বৰফ হৈ গ'ল নেক্সট আমাৰ বেপন কি এইটো আমি চাওঁ বেপন ইংলিছত কোৱা হয় ডিফিউজন বেপন কেনেকুৱা চেনি পানীত মিহলি হয় নিমখ পানীত মিহলি হয় ধূপকাঠিৰ গোন্ধ বায়ুৰ লগত মিহলি হয় দুই বা ততোধিক পদাৰ্থৰ কণিকাবোৰ পৰস্পৰ মিহলি হৈ যোৱাকে বেপন বুলি কয় ধূপকাঠিৰ গোন্ধ বেপন প্ৰক্ৰিয়াৰে বায়ুৰ লগত মিহলি হয় বেপন আমাৰ কঠিন পদাৰ্থৰ ক্ষেত্ৰত বেপনৰ হাৰ অতি নগণ্য জুলীয়া পদাৰ্থৰ ক্ষেত্ৰত বেপনৰ হাৰ মধ্যমীয়া আৰু গেছীয় পদাৰ্থৰ ক্ষেত্ৰত বেপনৰ হাৰ অতি বেছি বেপন হৈ গ'ল নেক্সট হ'ল আমাৰ প্ৰবাহী কি হোৱাট ইজ ফ্লুইড প্ৰবাহী কি যে তৰল পদাৰ্থ বৈ যাব পাৰে আকাৰ সলাব পাৰে তৰল পদাৰ্থৰ বৈ যাব পৰা ধৰ্মটোকে কোৱা হয় আমাৰ প্ৰবাহী বুলি কয় এইটো আমাৰ আজিলৈ ইমানে আকৌ এবাৰ শেষত ৰিপিট কৰি দিছোঁ যে পদাৰ্থৰ চতুৰ্থ অৱস্থা আৰু পঞ্চম অৱস্থা কি পদাৰ্থৰ চতুৰ্থ অৱস্থা হ'ল আমাৰ প্লাজমা আৰু পঞ্চম অৱস্থা হ'ল বোছ আইনষ্টাইন কনডেনছেট উষ্ণতাৰ SI একক কি উষ্ণতাৰ SI একক কেলভিন উষ্ণতা সেলসিয়াস স্কেল আৰু কেলভিন স্কেলৰ মাজৰ সম্বন্ধটো কি কেলভিন স্কেলত উষ্ণতা সমান সেলসিয়াস স্কেলত উষ্ণতা প্লাস 273 তাৰপিছত আমাৰ শুকান বৰফ কি গোটা কাৰ্বন ডাই অক্সাইডকে শুকান বৰফ বুলি কোৱা হয় বেপন কি দুটা বা ততোধিক পদাৰ্থৰ কণিকাবোৰ পৰস্পৰ মিহলি হ'লে তাকে কয় বেপন বুলি কোৱা হয় গেছীয় পদাৰ্থ বেপনৰ হাৰ অতি বেছি
প্ৰবাহী কি তৰল পদাৰ্থত বহি যাব পৰা ধৰ্মটোকে প্ৰবাহী বুলি কোৱা হয়। আজিলৈ ইমানতে সামৰিছোঁ। ভাল লাগিল আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিওঁ। আজিলৈ ইমানতে সামৰিছোঁ। আকৌ নতুন ভিডিঅ'ৰ সৈতে লগ কৰাৰ পৰে নমস্কাৰ।